কিমতে ভকুতি করিবু তোমাত মই মোর সমতি নাজানো তাৰো। নমস্কাৰ, চাই আছে PNB আসাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, মোৰ যিটো ফেচবুক পেজ আছে ফ'ল' কৰিব। বহুদিন ভিডিঅ' দিয়া নাই, আচলতে ভিডিঅ' দিবলৈ বিশেষ মই যিহেতু যি টি ভিডিঅ' আপলোড নকৰোঁ, সেইকাৰণে এটা কণ্টেণ্ট নিশ্চয় লাগে আৰু কণ্টেণ্ট নাপালে ভিডিঅ' দিবলৈ দিগদাৰ হয়। সেইকাৰণে বহুদিন ভিডিঅ' দিয়া নাই, তথাপিও আজি এটা ভিডিঅ' দিবলৈ গৈছোঁ। বিষয়টো এনেধৰণৰ যে বহুদিন বিতৰ্ক হৈ আছে নহয় এটা মন্দিৰক লৈ, অগ্নিনাভ মন্দিৰ। মই বিতৰ্কৰ মাজলৈ নাযাওঁ, মই মাত্ৰ এটা খবৰ দিবলৈ আগবাঢ়িছোঁ যে ভক্তসকলৰ যি দান, সেই দানেৰে অগ্নিনাভ শিৱ মন্দিৰ বনাবলৈ আগবাঢ়িছে। নতুনকৈ নিৰ্মাণ হ'ব আৰু খুব সুন্দৰকৈ নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে ব্যৱস্থা কৰিছে। 3 বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি জনাইছে। আৰু তাৰ আৰ্হি কেনেকুৱা হ'ব মই নিশ্চয় দেখুৱাই আছোঁ, মোৰ ভিডিঅ'ৰ লগত আপোনালোকে চাই গৈ আছে। যিহেতু নাগাৰা আৰ্হিত তৈয়াৰ হ'ব আৰু নাগাৰা আৰ্হিত তৈয়াৰ হ'ব আৰু তাৰ যি মূল ভেটি, সেই মূল ভেটি একেই থাকিব। মূল ভেটিৰ কোনো সাল সলনি নহয়, মূল ভেটিক লৈয়ে গোটেই মন্দিৰটো নিৰ্মাণ হ'ব। যিয়ে নহওক, এইটো কথা মই এইকাৰণে ক'লোঁ যে যিহেতু বহুতৰে প্ৰশ্ন আছিলে যে এই টকাখিনি কি কৰিছে, কি নাই কৰা, আৰু এটা স্পষ্টীকৰণ দিছে মন্দিৰ কৰ্তৃপক্ষই যে তেখেতসকলে কয় যে এই টকাখিনিৰে আমি এই মন্দিৰ নিৰ্মাণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু সেইকাৰণে ভাবিলোঁ যে ভিডিঅ'টো আগবঢ়াই দিয়া ভাল হ'ব। কোনো বিতৰ্কৰ কথা নাই, কোনো ধৰণৰ অন্যান্য বিষয় মই অহা নাই। এতিয়াও দেখিছোঁ, সেইদিনাখন শিৱৰাত্ৰিত গৈছিলোঁ, ভক্তৰ সম্পূৰ্ণ ভিৰ, ভক্ত সম্পূৰ্ণ আগৰ দৰেই গৈ আছে। সুন্দৰকৈ বজাৰ সমাৰবোৰ তাত আগৰ দৰে চলি আছে। আৰু এতিয়া মাত্ৰ এটাই বদলি হৈছে, তাত চাকি জ্বলাব নালাগে, 2 গজ ডাঙৰ ডাঙৰ চাকি দিয়া হৈছে আৰু তাতে আপুনি তেল দিব পাৰিব আৰু প্ৰয়োজন সাপেক্ষে মন্দিৰৰ তেল আপুনি লৈ আহিব পাৰে। এইকেইটাৰ বদলি হৈছে আৰু মন্দিৰভাগ আগতকৈ আহল বহল হৈছে। এতিয়া যিহেতু চাকি দিয়াৰ ঠাইখিনি বহুত ঠাই আবদ্ধ কৰিছিলে, সেই ঠাইখিনি এতিয়া নাইকিয়া হোৱাৰ পৰা চাকি দিয়াৰ কাৰণে জেগা ধুনীয়াকৈ ওলাইছে। আচলতে বিশ্বাসে মিলৰ হৈ তৰ্কে বহুদূৰ। কোনোবাই বিশ্বাস কৰে, কোনোবাই নকৰে, কোনোবাই বিতৰ্ক কৰে, কোনোবাই নকৰে। এয়া একদম প্ৰত্যেকৰে ব্যক্তিগত কথা, ব্যক্তিগত বিষয়বিলাকত মই নাযাওঁ। মাত্ৰ এটাই কৈছোঁ, আধ্যাত্মিক চিন্তা চৰ্চাবিলাক য'তেই জড়িত নহওক, ভাল কিছুমান চিন্তা চৰ্চাই হয়। সেইকাৰণে সেই আধ্যাত্মিক চিন্তা চৰ্চাৰ মাজেৰে অগ্নিনাভ শিৱ মন্দিৰে আন নহ'লেও নাজিৰা অঞ্চললৈ এক আৰ্থসামাজিক উন্নয়ন আনিছিলে। সেইটো অনিশ্চিত, এইটো আপুনি স্বীকাৰ কৰিব লাগিব। কোনোবা দৰিদ্ৰ পৰিয়ালে দুমুঠি খাবলৈ এটা সুবিধা পাইছে, সেইটোও স্বীকাৰ কৰিব লাগিব। আৰু একাংশ ভক্তই দাবী কৰিছে তেখেতসকলে তাৰ পৰা লাভৱান্বিত হৈছে। বিশ্বাস, এই বিশ্বাসতে আচলতে গোটেই পৃথিৱীখন চলি আছে। মই কাৰোবাক বিশ্বাস কৰোঁ, আপুনি কাৰোবাক বিশ্বাস কৰে, মাত্ৰ বিশ্বাসৰ ওপৰতে পৃথিৱীখন চলি আছে। আৰু সেই বিশ্বাস লৈ হয়তো অগ্নিনাভ শিৱ মন্দিৰলৈ ভক্তসকল আহিছে। আৰু অগ্নিনাভ শিৱ মন্দিৰৰ এটা ভাল খবৰ এইটোৱে দিলোঁ যে নতুনকৈ 3 বছৰৰ ভিতৰত এই যি মই আৰ্হি দেখুৱাই গৈ আছোঁ, এই আৰ্হিৰেই নিৰ্মাণ হ'ব অগ্নিনাভ শিৱ মন্দিৰ। নমস্কাৰ।